নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 3 লেচন নম্বৰ 4 ৰিতুজ ফোন এই লেচনটো পঢ়োঁ আহা। ঠিক আছে, প্ৰথমটো চোৱা, লেটছ লুক এট দ্য পিকচাৰ। দিছ ইজ এ ষ্ট'ৰ অফ ইলেক্ট্ৰনিক্স আইটেম। এই ফটোখন দেখিছানে? এই ফটোখন কি হয়? এখন দোকানৰ য'ত বৈদ্যুতিক সা সৰঞ্জামবিলাক পোৱা হয়। সেইবিলাক কি কৈছে চোৱা? ডিজিটেল ইলেক্ট্ৰনিক্স ষ্ট'ৰ। AC আছে, TV আছে, ৰেফ্ৰিজাৰেটৰ আছে, লেপটপ আছে, মোবাইল আছে, হেডফোন আছে, ডিজিটেল ৱাটচ আছে, চাৰ্জাৰ আছে, ৱাশ্বিং মেচিন আছে, ফ্ৰিজ আছে, হয়নে? এখন কি ডিজিটেল ইলেক্ট্ৰনিক্স ষ্ট'ৰ। তাৰপিছত নেক্সটটো কৈছে, হুইচ অফ দ্য ফলোয়িং আইটেমছ ডু ইউ চি ইন দ্য পিকচাৰ। এই ফটোখনত তোমালোকে কি বস্তু দেখিলা? পুট এ টিক ইন দ্য চাৰ্কল। তাত টিক দিবলৈ কৈছে। আমি কম্পিউটাৰ ডেস্কটপ দেখিছোঁনে? প্ৰথমটো দেখিছোঁ। লেপটপ দেখিছোঁ। আমব্ৰেলা দেখিছোঁ নেকি? ছাতি দেখিছোঁ নেকি? ছাতি নাই দেখা, হয়নে? মোবাইল ফোন দেখিছোঁ। জুচ দেখিছোঁ। জুচ দেখিছোঁ নেকি? নাই দেখা নহয়। কিন্তু আমি সেইটো বনোৱা মিক্সাৰ গ্ৰাইণ্ডাৰটো দেখিছোঁ, হয়নে? জুচ নাই দেখা। হেডফোন দেখিছোঁ। বুকছ দেখিছোঁ নেকি? বুকছ নাই দেখা। ৰেফ্ৰিজাৰেটৰ দেখিছোঁনে? ৰেফ্ৰিজাৰেটৰ দেখিছোঁ। মানে ৰেফ্ৰিজাৰেটৰটোক আমি কি বুলি কওঁ? আৰু এটা ফ্ৰিজ বুলি কওঁ, হয়নে? ঠিক আছে। তাৰপিছত কৈছে, হুইচ অফ দ্য ফলোয়িং এক্টিভিটিজ ডু ইউ লাইক টু ডু ডিছকাছ উইথ ইয়ৰ ফ্ৰেণ্ডছ। ইয়াৰ তলত থকা কিকেইটা কাৰ্য বা ক্ৰিয়াকলাপ তোমালোকে কৰি ভাল পোৱা নিজৰ বন্ধু বান্ধৱীৰ লগত আলোচনা কৰিবলৈ কৈছে। প্ৰথমতে কৈছে, ৱাটচ টেলিভিশ্যন। TV চাই ভাল পোৱানে? তাৰপিছত কৈছে, প্লে আউটড'ৰ গেমছ উইথ মাই ফ্ৰেণ্ডছ। মই মোৰ লগৰ সমনীয়াৰ লগত বাহিৰত খেলি ভাল পাওঁ। নেক্সটটো কৈছে, লিচেন টু ষ্টৰিজ অন এ মোবাইল ফোন। মোবাইল ফোনত সাধু শুনি ভাল পাওঁ। নেক্সটটো কৈছে, লিচেন টু ষ্টৰিজ ফ্ৰম মাই গ্ৰেণ্ড পেৰেণ্টছ। মানে মোৰ ককা আইতাৰ পৰা সাধু শুনি ভাল পাওঁ, সেইটো কৈছে। এতিয়া তোমালোকে এইকেইটা ডিছকাছ কৰিবা, তোমালোকে কি কৰি ভাল পোৱা। এতিয়া আমি লেচনটো ষ্টাৰ্ট কৰোঁ আহা। প্ৰথমতে কৈছে, ৰিতু হেড এ স্মল ফোন। স্মল মানে কি? সৰু, আৰু ফোন মানে আমি যোনটো মোবাইল ফোন কৰিবলৈ ব্যৱহাৰ কৰোঁ সেইটো কৈছে। ৰিতু হেড এ স্মল ফোন। ৰিতুৰ হাতত এটা কি আছিলে? সৰু ফোন আছিলে। ৰিতুৰ ওচৰত এটা সৰু ফোন আছিলে। হি লাভড প্লেয়িং গেমছ এণ্ড ৱাচিং ভিডিঅ'জ অন হিজ ফোন। হি লাভড, হি মানে ভাল পায়, প্লেয়িং গেমছ, গেমছ খেলি ভাল পায়, আৰু ৱাচিং ভিডিঅ'জ, আৰু ভিডিঅ' চাই ভাল পায়, অন হিজ ফোন, তাৰ মোবাইলটোত। মানে ৰিতুৰ ওচৰত এটা সৰু মোবাইল আছিলে, আৰু সি মোবাইলটোত কি কৰি ভাল পায়? গেম খেলি আৰু ভিডিঅ' চাই ভাল পায়। তাৰপাছত ৰিতু স্পেণ্ড হিজ LEISURE লেজাৰ। ৰিতু SPENT স্পেণ্ড মানে অতিবাহিত কৰা, লেজাৰ মানে কি? আজৰি সময়। ৰিতু স্পেণ্ড হিজ লেজাৰ টাইম প্লেয়িং গেমছ এণ্ড ৱাচিং ভিডিঅ'জ অন হিজ ফোন। মানে ৰিতুৱে তাৰ যিকণ আজৰি সময় পায় সেইকণ সময় সি কি কৰি অতিবাহিত কৰে? গেম খেলি আৰু মোবাইলত ভিডিঅ' চায়। ছামটাইমছ হি ইভেন মিছড হিজ মিলছ। আৰু সি কেতিয়াবা ভাতো নাখায়, মানে ভাত থাকি যায়। হি ৱাজ অলৱেজ বিজি অন হিজ ফোন। সি কি কামত ব্যস্ত হৈ থাকে? বিজি মানে ব্যস্ত, সি মোবাইলতে সদায় ব্যস্ত হৈ থাকে। হি ষ্টপ গয়িং আউট এণ্ড প্লেয়িং উইথ হিজ ফ্ৰেণ্ড। সি বাহিৰলৈ যোৱাও বন্ধ কৰি দিলে। ষ্টপ গয়িং আউট মানে বাহিৰলৈ, হয়নে? হি ষ্টপ গয়িং আউট এণ্ড প্লেয়িং উইথ হিজ ফ্ৰেণ্ডছ। সি মোবাইলতে দিনৰ দিনটো ব্যস্ত হৈ থাকে, আৰু সি সমনীয়াৰ লগত বাহিৰলৈ খেলা ধূলা কৰিবলৈ যোৱাও বন্ধ কৰি দিলে। তাৰপাছত ওৱান ডে, এইটো অলপ PDF-টো ঢাক খাই আছে, ঠিক আছে, এইটো মই পঢ়ি গৈছোঁ। ওৱান ডে হি কেম টু হিজ মাদাৰ ৰাবিং হিজ আইজ। ওৱান ডে, এদিনাখন সি মাকৰ ওচৰলৈ আহিলে। কেম টু হিজ মাদাৰ, ৰাবিং, RUBBING, ৰাবিং মানে কি? চকুকেইটা মানে মোহাৰি আহিছে, চকুটো মোহাৰি আহিছে, আইজ। এণ্ড ছেড, আৰু ক'লে, মাদাৰ আই এম নট ফিলিং ৱেল। মা মানে আই এম নট ফিলিং ৱেল, মই এটা মানে ভাল অনুভৱ কৰা নাই, ফিলিং ৱেল। আই ফিল শ্লিপি অল দ্য টাইম, মই সকলো সময়তে টোপনি এটা ভাৱ অনুভৱ কৰোঁ কৈছে। মানে সি যিহেতু গোটেই আজৰি সময়কণত কি কৰি থাকে? মোবাইলত গেম খেলি থাকে আৰু ভিডিঅ' চাই থাকে। লগৰ সমনীয়াৰ লগত সি বাহিৰলৈ ওলাই গৈ খেলা ধূলাও বন্ধ কৰি দিলে, আৰু এদিনাখনি সি নিজৰ চকুটো মোহাৰি মাকৰ ওচৰত আহি কৈছে যে মোৰ ভাল লগা নাই, মই সকলো সময়তে অলপ টোপনি যেন অনুভৱ কৰোঁ। আই ফিল শ্লিপি অল দ্য টাইম। তাৰপিছত ফটোখনত দেখাইছে ৰিতুৱে চকুটো মোহাৰি আহিছে। তাৰপিছত ৰিতুজ মাদাৰ টুক হিম টু এ ডক্টৰ। ৰিতুৰ মাকে ৰিতুক ক'লৈ লৈ গ'ল? ডক্টৰ এজনৰ ওচৰলৈ লৈ গ'ল। চি ট'ল্ড দ্য ডক্টৰ এবাউট ৰিতুজ অভাৰ ইউজ অফ দ্য মোবাইল ফোন। চি মানে কোন? ৰিতুৰ মাকে ডক্টৰজনক ৰিতুৱে যে অভাৰ ইউজ মানে কি? জোখতকৈ বেছি ব্যৱহাৰ কৰা, সেইটোক আমি অভাৰ ইউজ বুলি কওঁ। OVER, অভাৰ USE, ইউজ। অভাৰ ইউজ অফ দ্য মোবাইল ফোন মানে ডক্টৰজনক যে ৰিতুৱে জোখতকৈ বেছি সময় মোবাইলত অতিবাহিত কৰে সেইটোৰ ওপৰত ক'লে। দ্য ডক্টৰ প্ৰেছক্ৰাইব ছাম মেডিচিনছ, আৰু ডক্টৰজনে কি লিখি দিলে? কেইটামান দৰৱ ৰিতুক লিখি দিলে, বা সেই দৰৱকেইটা খাবলৈ নিৰ্ধাৰিত কৰি দিছে। দ্য ডক্টৰ ছেইড এ ফিউ থিংছ টু ৰিতু। ডক্টৰজনে লগতে কেইটামান ৰিতুক কথাও ক'লে। আমি ক'ব পাৰোঁ যে ডক্টৰজনে ৰিতুক কেইটামান
পৰামৰ্শ দিলে হয়নে? ডিয়াৰ ৰিতু, মৰমৰ ৰিতু, ফোন টাইম ইজ লাইক ইটিং এ চকলেট। কৈছে যে ফোন চোৱা সময়টো হৈছে কি, বা ফোন চোৱাটো হৈছে কি চকলেট খোৱাৰ নিচিনা। এ লিটল ইজ ফাইন বাট টু মাছ ইজ বেড। মানে যদি আমি অকণমান খাওঁ তেতিয়া আমাৰ কাৰণেতো ঠিকেই থাকে, কিন্তু যদি আমি জোখতকৈ বেছি খাওঁ তেতিয়াহ'লে ই আমাৰ কাৰণে বেয়া। এতিয়া চকলেট খালে কি হয়, যদি আমি জোখতকৈ বেছি চকলেট খাওঁ ই আমাৰ দাঁত বেয়া কৰিব হয়নে? কিন্তু কমকৈ খালে ই আমাৰ একো অপকাৰ, বিশেষ তেনেকৈ একো অপকাৰ নকৰে। ঠিক তেনেদৰে অকণমান মোবাইল চালেও আমাৰ বিশেষ এটা অসুবিধা নহয়, কিন্তু ঋতুৱে যিহেতু সি অকল মোবাইলকে চাই থাকে, বাহিৰলৈ ওলাই মেলি গৈ খেলা ধূলাও বন্ধ কৰিলে হয়নে? আজৰি সময়ত অকল মোবাইলত গেম খেলি থাকে আৰু ভিডিঅ' চাই থাকে, সেইকাৰণে তাৰ কি হৈছিলে, গা বেয়া হোৱা ষ্টাৰ্ট কৰিছিলে। তাৰপাছত কি কৈছে চোৱা, ঋতু ৰিয়েলাইজড হিজ মিষ্টেক। আৰু শেষত ঋতুৱে কি হ'লে, তাৰ নিজৰ ভুলটো অনুভৱ কৰিলে। ৰিয়েলাইজ মানে অনুভৱ কৰা, আৰু মিষ্টেক মানে ভুল। ঠিক আছে, REALIZED ৰিয়েলাইজড অনুভৱ কৰিছিলে, মানে ঋতুৱে অনুভৱ কৰিছিলে, আৰু মিষ্টেক মানে কি, কিবা এটা ভুল। এতিয়া ঋতুৱে যিহেতু জোখতকৈ বেছি মোবাইল চাইছিলে, সি যে চাব নালাগে মোবাইলটো জোখতকৈ বেছি, সেইটো কথা সি ডক্টৰজনে কোৱাৰ পাছত নিজৰ ভুলটো বুজি পালে। ঠিক আছে, আশা কৰিছোঁ তোমালোকে লেচনটো বুজি পাইছা। যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি পিনি বেল আইকনটো টিপি ৰাখিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। নতুন এটা ভিডিঅ'ত পুনৰবাৰ লগ পাম। ধন্যবাদ।